আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 থকা চেপ্টাৰ 1 বাস্তৱ অংকীয়া ৰিয়েল নাম্বাৰ এক্সাৰসাইজ 1.2 এক নম্বৰ কোৱেশ্যনৰ পৰা আমি আলোচনা কৰিম। এক নম্বৰ কোৱেশ্যনটো হৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা বুলি কৈছে। এটা মৌলিক উৎপাদক গুণফল মানে আমাৰ পূৰণফলটোকে আমি গুণফল কওঁ আৰু মৌলিক উৎপাদক মানে আমাৰ মৌলিক সংখ্যা কি বুলি কৈছিল আমাৰ যাৰ নিজে নিজৰ উৎপাদক মানে আটাইতকৈ সৰু মৌলিক উৎপাদকটো হৈছে আমাৰ 2 3 5 তেনেকৈ বুৰৰ পৰা আমাক কি মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা বুলি কৈছে। এটা প্ৰথমটো চোৱা এক নম্বৰ 140 আছে। আমি ইয়াক কেনেকৈ গুণফল হিচাপে প্ৰকাশ কৰোঁ চোৱা 143 আটাইতকৈ মৌলিক সংখ্যাৰে আমি হৰণ কৰি যাম। আটাইতকৈ সৰু মৌলিক সংখ্যা আছে 2 2ৰ পৰা আমি চাম 2ৰে কৰিলে কিমান হ'ল আমাৰ 70 আকৌ 2ৰে আমাৰ এইটো যুগ্ম সংখ্যা কাৰণে 2ৰে যায় 35 এটা এইটো অযুগ্ম সংখ্যা হ'ল আমাৰ 2ৰে আমাৰ হৰণ নেযায় তেনেনে 2ৰ পিছত আমাৰ মৌলিক সংখ্যাটো কি আমাৰ 3 3ৰে চাব লাগে 3ৰে 35ক নেযায়। তাৰ পিছত আমাৰ নেক্সট মৌলিক সংখ্যাটো কি আছে আমাৰ 5 5ৰে যাব আমাৰ 5 আৰু 7টো আমাৰ নেক্সট মৌলিক অংকটো 7 হয়। আমি এইটো নেদেখালে হ'ব 7ৰে 7ক হৰণ কৰিলে আমাৰ এবাৰে যায়। এতিয়া আমি কি কৰিম ইয়াৰ মৌলিক উৎপাদক কেনেকৈ লিখিম 140 মৌলিক উৎপাদক কি 2 এইকেইটাৰ আমি পূৰণফল লিখিব লাগে। এটা 2 কেইটা আছে আমাৰ দুটা 2 স্কয়াৰ লিখিলে আমাৰ হৈ যায়। এইটোকে আমাক কৈছে মৌলিক উৎপাদক বুৰক গুণফল হিচাপে আমি গুণফল মানে পূৰণফল হিচাপে এনেদৰে প্ৰকাশ কৰিব কৈছে। এটা 2 নম্বৰটো হৈছে আমাৰ 156 তেনেকৈ আকৌ আমি কৰিম 156 যুগ্ম সংখ্যা তোমালোকে এইটো এনেকৈ লিখি দিলে হয় এক সাইডত আমি ৰাপকে কৰি উলাই পিনি এক্সামত অকল এইটো লিখিলে আমাৰ হৈ যাব। এতিয়া আমাৰ ইয়াত 2ৰে কিমান কৰিম 78 হ'ব 2ৰে হৰণ কৰিলে। তাৰ পিছত আকৌ 2ৰে আমাৰ কিমান যাব 339 হ'ব। আকৌ এইটো 2ৰেটো আমাৰ নেযায় কাৰণ এইটো আমাৰ অযুগ্ম সংখ্যা। তাৰপৰা 2ৰ পিছত মৌলিক সংখ্যাটো কি আমাৰ 3ৰে আমাৰ কিমান যায় 13 এটা আমাক 13 নিজেহে হৰণ যাব সেইকাৰণে এইটো নকৰিলে হয় আৰু কিমান হ'ব এটা 156 ইকুৱেল টু 2 পূৰণ 2 ইনটু 3 ইনটু 13 এটা 2 কেইটা আছে আমাৰ দুটা স্কয়াৰ কৰিলে তেনেকৈ আমি গুণফল হিচাপে লিখিব পাৰোঁ। কুৱেশ্যনটো চোৱা 3 নম্বৰটো 3825 এটা 3825 এইটো আমাৰ একক স্থানৰ সংখ্যা কি 5 তেনেহলে আমাৰ 5ৰে হৰণ যাব বুলি ধৰি লোৱা বা 3ৰে হৰণ যাব 2টা আমাৰ নেযায়। তাৰ পিছত আমাৰ 3ৰে যায় নেকি যায় হয় কিমান হ'ব আমাৰ 3ৰে 1 2 7 5 আকৌ 3ৰে যায় আমাৰ 3ৰে 4 3 গুণ 12 2 আকৌ 5 আকৌ 3ৰে যায় নেকি নেযায়। এটা 3ৰ পিছত আমাৰ মৌলিক সংখ্যাটো কি আমাৰ 5 5ৰে যাব কিমান 5ৰে 45 আছে 85 আকৌ 5ৰে যাব আমাৰ 5ৰে আমাৰ কিমান যাব 5ৰে 17 তেনেহলে আমাৰ 385ৰ 25ৰ আমাৰ মৌলিক উৎপাদক কি কি পালো 3 পূৰণ 5 পূৰণ 5 পূৰণ 17 তেনে আমাৰ 3 কেইটা আছে আমাৰ দুটা 2 স্কয়াৰ লিখিম 5 কেইটা আছে দুটা স্কয়াৰ লিখিম তেনেকৈ আমি মৌলিক উৎপাদকবোৰক গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। এতিয়া নেক্সট 4 নম্বৰটো কি কৈছে 5005 কিমান আছে আমাৰ 5005 এটা 5005 আমাক প্ৰথমে চাব লাগে 2ৰে যায় নেকি আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমাৰ 2ৰে নেযায় 3ৰে আকৌ যায় নেকি তাৰ পিছতো নেযায় তেনেহলে আমাৰ ইয়াত একক স্থান 5 থকাৰ কাৰণে কিহেৰে যাব আমাৰ 5005 5ৰে কিমান হ'ব 1001 এইটোত আমাৰ 5ৰে নেযায় এটা কিহেৰে যাব 5ৰ পিছৰ মৌলিক সংখ্যাটো আমাৰ 7 তেনেহলে কিটো আহিব আমাৰ 7ৰে আকৌ 143 আকৌ 7ৰ পিছত আমাৰ মৌলিক সংখ্যাটো কি আমাৰ 11ৰে কিমান হ'ব আমাৰ 13 মুঠতে এই উৎপাদকবোৰ আমাৰ কি সংখ্যা হ'ব লাগিব মৌলিক
সংখ্যা তেনেহ'লে কিমান হ'ব 5 কেইটা আছে এটা 7 কেইটা আছে 11 কেইটা আছে আমাৰ 13 পালো 5005 মৌলিক উৎপাদকৰ গুণফল 5 পূৰণ 7 পূৰণ 11 পূৰণ 13 নেক্সট কুৱেশ্যনটো আছে আমাৰ 7429 প্ৰথমে এইটো যুগ্ম আৰু অযুগ্ম চাই লোৱা আমাৰ অযুগ্ম হয় তেনেহ'লে আটাইতকৈ সৰু মৌলিক সংখ্যা আমাৰ 2 এৰে আমাৰ হৰণ নেযায় এতিয়া আমাৰ কিহেৰে যায় 3 ৰেও নেযায় তেনেকৈ তোমালোকে 5 ৰেও নেযায় 7 ৰেও নেযায় তেনেহ'লে আমাৰ কিহেৰে যায় আমাৰ 17 ৰে যায় 17 ৰে আমাৰ কিমান 437 আকৌ কিমান যাব আমাৰ 19 ৰে আমাৰ যাব 17 পিছত 19 টো আছে 23 তেনেহ'লে 7429 ৰ আমাৰ মৌলিক উৎপাদক 17 into 19 into 23 ইয়াত আমি তোমালোকে জানিবা ইয়াত আমি মৌলিক সংখ্যাই পাব লাগিব এটা নিজে তোমালোকে প্ৰথমে 2 এৰে চাবা 2 এৰে নেযায় 3 এৰে চাবা নেযায় তাৰ পিছত 5 থাকে তাৰপা 7 থাকে 9 থাকে 9 টো নহয় আমাৰ 11 11 13 তাৰ পিছত 17 এৰে আমাৰ যায় 17 এৰে 437 তাৰ পিছত 7 ৰ পিছত মৌলিক সংখ্যাটো কি আমাৰ 19 এৰে 437 ক আমাৰ 23 টাইম যায় এনেকৈ আমি লিখিব লাগে আর 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লহাগু আৰু গহাগু উলিয়া অত্যপন কৰা যে লহাগু পূৰণ গহাগু ইকুৱেল সংখ্যা দুটা পূৰণফল এটা আমাৰ সংখ্যা দুটা কি দি আছে 26 আৰু 91 এটা 26 ৰ আমি এতিয়া মৌলিক উৎপাদক কি হয় 2 পূৰণ 13 আকৌ 91 ৰ আকৌ মৌলিক উৎপাদক কি 7 into 13 এটা লহাগু বুলি ক'লে আমি কি কৈছিলো প্ৰথমে আমি কোনটো মিলিছে লৈ লওঁ 13 টো আমাৰ মিলি আছে ললো বাকি নিমিলাখিনিও আমি ল'ব লাগে এইটো আছে আমাৰ লহাগু তেনে 13 into 2 into 7 কিমান পালো আমি 182 আকৌ গহাগুটো হৈছে আমাৰ যেটা আমাৰ মিলি আছে কিন্তু কোনটো মিলি আছে আমাৰ 13 আৰু ইয়াৰ এটা কথা মনত ৰাখিবা যদি ইয়াৰ একো নিমিলে কিন্তু সদায় 1 টো মিলে আকৌ 1 টো কিন্তু আমি নিলিখো কিন্তু আমাৰ 1 টো সদায় মিলি থাকে এতিয়া আমাৰ কি বুলাব কৈছে আমাৰ লহাগু গহাগু উলিয়ালো লগতে সত্যাপন কৰা যে লহাগু পূৰণ গহাগু সংখ্যা দুটা যোগফল এটো দুই সাইডে হসা হয় নে নহয় আমি এটো দেখাম সংখ্যা দুটাৰ পূৰণফল এটা লহাগু কিমান পালো 182 গহাগু কিমান পালো 13 আকৌ সংখ্যা দুটা কোনটো আছিল আমাৰ 26 আৰু 91 পূৰণফল বুলি কৈছে আমি পূৰণ কৰিলো এটা 182 আৰু 13 ইনটু কৰিলে আমাৰ কিমান পায় 2366 আকৌ 26 ইনটু পূৰণ 91 কৰিলে আমাৰ কিমান হয় 236 আমি দুই সাইডে সমান হয় গতিকে এই কি হয় আমাৰ গতিকে এতে লিখিছো লহাগু পূৰণ গহাগু সমান সংখ্যা দুটাৰ পূৰণ ফল এনেকৈ আমি লিখি দিব লাগে এটা নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো হৈছে 510 আৰু 92 তেনেকৈ আমি 510 আৰু 92 কি উলিয়াম আমি গহাগু আৰু লহাগু এটা 510 আমি মৌলিক উৎপাদক কি হ'ব আমাৰ 510 ইকুৱেল টু আগতে কেনেকৈ লৈছিল মনত আছে নহয় 3 into 3 into 3 into 3 মানে আকৌ এবাৰ দেখাই দিছো 510 2 এৰে কেইবাৰ গল আমাৰ 2 দুবাৰ গল আকৌ 5 আকৌ আমাৰ 5 বাৰ গল 2 এৰে আৰু নেযায় আৰু এতিয়া আমাৰ কিহেৰে যাব 3 ৰে 3 ৰে কেইবাৰ 8 4 গুণ 24 8 আকৌ 15 টো আমাৰ কি হ'ব আমাৰ 510 এতিয়া মৌলিক উৎপাদক কৰিম 3 ৰে নেযায় 5 ৰে কিমান যাব আমাৰ 8 5 5 গুণ 5 আকৌ 5 1 গুণ
5 5 5 গুণ 25 5 1 গুণ 5 আকৌ 3 ৰে কিমান হ'ব আমাৰ 5 ৰে টু নেজা 3 ৰে আগ পিছ হ'ব পাৰে আমাৰ কিমান 17 তেনেহলে আমাৰ কিমান হ'ল 510 মৌলিক উৎপাদক 2 3 পূৰণ 5 পূৰণ 17 যেনিবা মই আগতে 5 ৰে কৰি দিলো একো নহয় এতিয়া নেক্সট 92 আমাৰ মৌলিক উৎপাদন কিমান হ'ব প্ৰথমে 2 ৰে কৰিলে 46 আকৌ আমাৰ 2 ৰে যুগ্ম অংকে যাব কিমান হ'ব 23 আৰু নেযায় তেনেহলে আমাৰ কিমান হ'ব মৌলিক উৎপাদন 92 2 পূৰণ 2 পূৰণ 23 এটা আমাৰ লসাগু কিমান হ'ব প্ৰথমে মিলাখিনি লৈ লৈছো 2 আৰু বাকি নিমিলাখিনি ওলাম আৰু 2 এটা বেছিকে আছে আৰু এটা লৈছো 3 5 পূৰণ 17 পূৰণ 23 এইখিনি আমি পূৰণ কৰিলে আমাৰ কিমান হয় 2 3 4 6 0 তাৰ পিছত আহিব আমাৰ গহাগুটো কি হ'ব আমাৰ কোনটো মূল্য আছে আমাৰ এই দুটাৰ 2 টো তেনেহলে গহাগু কিমান হ'ব 2 এতিয়া আমি অধ্যাপন কৰিম হসানে মিছা কি আছিল আমাৰ লহাগু পূৰণ গহাগু সংখ্যা দুটাৰ পূৰণফল এটা লহাগু কিমান পাইছিল আমি 23460 আকৌ গহাগু 2 সংখ্যা দুটা কোনটো আছিল 510 পূৰণফল দিছে পূৰণ চিহ্ন দিছে আৰু 92 কিমান হ'ব আমাৰ এইখিনি পূৰণ কৰিলে আমাৰ 46920 আকৌ 510 আৰু 92 পূৰণ কৰিলে 46920 আমাৰ দুইটাই সমান হৈছে গতিকে লহাগু পূৰণ গহাগু সংখ্যা দুটাৰ পূৰণ ফল এতিয়া নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো কি আছে 3 নম্বৰটো আমাৰ 336 আৰু 54 336 আৰু 54 এতিয়া চোৱা কি কৰিম 336 ৰ আমাৰ মৌলিক উৎপাদক কোন কেইটা হ'ব আমাৰ 336 ৰ আমি মৌলিক উৎপাদকটো উলিয়াম কিমান হ'ব প্ৰথমে আটাইতকৈ সৰু মৌলিক উৎপাদক অংকটো আছে আমাৰ 2 তেনে কিমান যাব 168 আকৌ 2 ৰে কৰিলে 84 আকৌ 2 ৰে 42 আকৌ 2 ৰে কিমান 21 আকৌ 21 টা মৌযুগ্ম হোৱা কাৰণে 2 ৰে হৰণ নাযায় 2 ৰ পিছত আমাৰ মৌলিক অংকটো 3 3 7 গুণ 21 এই 2 কেইটা আছে 1 2 3 4 তেনে 336 2 2 2 2 আকৌ 3 পূৰণ 7 নেক্সট আমাৰ 54 ৰ মৌলিক উৎপাদক উলিয়াম এটা কিমান যাব 27 2 ৰে 54 ক 27 তাৰ পিছত আমাৰ 3 3 গুণ 9 আৰু 3 3 গুণ 9 তেনেহলে 54 ৰ মৌলিক উৎপাদক 2 3 পূৰণ 3 এতিয়া আমাৰ লহাগু কিমান হ'ব আমাৰ 2 কেইটা আছে আমি যাৰ বেছিকে থাকে 2 ইয়াত 54 2 আছে ইয়াত 4টা আছে তেনেহলে কিমান হ'ব 2 4টা আনিলো তাৰ পিছত 3টা আছে এটো তোমালোকে 3 আকৌ পূৰণ 7 এই গুটেইখিনি আমি পূৰণ কৰিলে আমাৰ কিমান হ'ব 3024 আকৌ গহাগু কিমান হ'ব আমাৰ কোনটো মিলি আছে আমাৰ 2 3 2 গুণ 6 তেনেহলে আমাৰ কি আছিল লহাগু পূৰণ গহাগু সংখ্যা দুটাৰ পূৰণ ফল এটা লহাগু কিমান আছিল আমাৰ 3024 আমাৰ গহাগু কিমান পালো 6 সংখ্যা দুটা কোনটো আছিল আমাৰ 336 * 54 আমাৰ কিমান হ'ব এইখিনি পূৰণ কৰিলে
18144 আকৌ 33654 ফোন কৰিলে আমি 18144 মুঠতে আমাৰ এই দুটা লেফট মানে বাও পক্ষ আৰু উপপক্ষ একে হৈছে গতিকে আমি কি লিখিব পাৰো গতিকে লহাগু পূৰণ গহাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণ ফল আমি এনেদৰে উলিয়াব লাগে এতিয়া নেক্সট প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো কৈছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰ লহাগু আৰু গহাগু উলিয়াব কৈছে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে 12 15 আৰু 21 প্ৰথমে আমি 12ৰ মৌলিক উৎপাদক লিখিম 12ৰ মৌলিক উৎপাদন কি হ'ব আমাৰ 2 2 গুণ 4 4 3 গুণ 12 আকৌ 15ৰ কি হ'ব 2 3 5 গুণ 15 আকৌ 21ৰ কি হ'ব 3 7 গুণ 21 এতিয়া আমাৰ ইয়াৰ লহাগু কিমান হ'ব প্ৰথমে আমি এই তিনটাৰ চাব লাগিব আগতে আমাৰ দুটা দিয়া আছিল কাৰণে আমি দুটা অংকিয়াৰ চাইছো ইয়াত তিনটা অংকিয়াৰ দিয়া আছে আমাৰ তিনটা অংকিয়াৰ চাম প্ৰথম মিলাইখিনি চাইছো ইয়াত 3 3 প্ৰত্যেকতে এটা আছে আমি এটা লিখিলো বাকিখিনি আমি নিমিলিলে আমি লিখিব লাগিব এতিয়া হৈছে আমাৰ গ হা গো লহাগু কিমান হ'ব লহাগুটো আমাৰ 2 3 গুণ 6 2 গুণ 12 12 5 60 60 into 7 4 20 তেনেকে আমাৰ গহাগু কিমান হ'ব গহাগুটো আমাৰ কোনটো মিলি আছে আমাৰ এই তিনটা সংখ্যাৰ ভিতৰত আমাৰ তিনিটো মিলি আছে কমন হৈ আছে আমাৰ কোনটো 3 তেনেহলে কি হ'ব আমাৰ গহাগু আমি কিমান পালো 3 এতিয়া নেক্সট আমি 2 নম্বৰটো চাওঁ 2 নম্বৰটো আমাৰ কি আছে 17 23 আৰু 29 আমি এই সংখ্যাকেইটা কি পাম আমি এটা 17ৰ এই গোটেইখিনি আমাৰ ক'বলৈ গ'লে মৌলিক সংখ্যা হয় আৰু মৌলিক সংখ্যাৰ আমাৰ গহাগুটো মনত ৰাখিব সদায় 1 হয় সূত্ৰটো আমি ভাঙিলে 1 into 17 থাৰ্ড 23 টো আমাৰ কি হ'ব 1 into 23 আকৌ 29 টো কি হ'ব আমাৰ 1 into 29 এতিয়া আমাৰ লহাগু কিমান হ'ব লহাগু 1 টো মিলিছে লিখিলাম বাকি কেইটা নিমিলাখিনি আমি লিখিম 17 into 23 into 29 এইটো ইনটু কৰিলে আমাৰ কিমান হয় 11339 এটা আকৌ আমি গহাগু উলিয়াম গহাগু কোনটা আমাৰ মিলি আছে আমাৰ মনত ৰাখিবা মৌলিক সংখ্যাৰ গহাগু সদায় 1 হয় এটোটা 1 টো আছে আমাৰ 1 টো মিলি আছে আমাৰ 1 হয় এনেদৰে আমি লহাগু আৰু গহাগু উলিয়াব পাৰো নেক্সট আৰু আমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা কি আছে 3 নম্বৰ কুৱেশ্যনটো 8 9 আৰু 25 8 9 আৰু 25 ৰ আমাৰ লহাগু আৰু গহাগু উলিয়াব লাগে প্ৰথম আমি 8 ৰ উৎপাদক লিখিম 2 2 গুণ 4 4 2 গুণ 8 9 আকৌ 3 1 গুণ 3 3 3 গুণ 9 25 ৰ আকৌ আমাৰ কিমান 5 5 গুণ 25 এটা আমাৰ লহাগু কিমান হ'ব আমাৰ এটাও নিমিলে প্ৰথমত মিলাখিনি বাছিব লাগিছিল কিন্তু আমাৰ এটাও নিমিলে আমি বাকিখিনি আমি লিখিম ইয়াত এটাও নিমিলে আমাৰ এটা সংখ্যা মিলি আছে এটো হৈছে আমাৰ 1 এটা আমি লহাগুটো প্ৰথম লিখিম 2 কেটা আমাৰ 3টা 3 কেটা 2টা 5 কেটা 2টা এইখিনি ইনটু কৰিলে আমাৰ কিমান হয় 1800 এতিয়া আমাৰ গহাগুটো চোৱা ইয়াত চাবলৈ গ'লে ইয়াৰ আমাৰ সাধাৰণ উৎপাদক নাই একো নাথাকিলে তোমালোকে জানিবা ইয়াত কোনটো আছে আমাৰ কৈছো আমি বাৰম্বাৰ 1 টো আছে তেনেহলে ইয়াৰ আমাৰ গহাগু কিমান 1 এনেদৰে আমি উলিয়াব পাৰো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম